পোনপ্ৰথমতে মই খালেংগৰ বাসী সকলো ৰাইজক মই বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো মোৰ জ্যেষ্ঠ ব্যক্তিসকলক মই শ্ৰীচৰণৰ নমস্কাৰ জনাইছোঁ আৰু মোৰ মোৰ ভাইটি ভণ্টি সকলোকে মই মৰম যাচিছোঁ। বিহু আমাৰ সকলোৰে ইয়াত ইমানখিনি আমাৰ অসমত বাসিন্দা সকলো জাতি জনগোষ্ঠী সকলোৰে বিহু আমাৰ পালন কৰা যায় আৰু সেই মৰ্মে আমাৰো আজি বড়ো বাথৌ ধৰ্মৰ পৰম্পৰা হিচাপে আমাৰ বাথৌ থানচালিত যিটো আমি অসমীয়া ভাষাত মানুহ বিহু বুলি কয়, আমি মানে ইয়াত ঈশ্বৰক বৰাই বাথৌক আমি সেৱা কৰোঁ আৰু ইয়াৰ লগতে আমাৰ এটা মানে প্ৰথম নহয়, এইটো আগৰ পৰাই পৰম্পৰা চলি আহিছোঁ। আমি যেতিয়া সৰুৰ পৰাই চলি আহিছে যে আমাৰ জ্যেষ্ঠসকলক আমি সেৱা কৰোঁ আৰু জ্যেষ্ঠসকলে আমাক আশীৰ্বাদ দিয়ে। সেই পৰম্পৰাটো আমাৰ কৰাৰ কাৰণে আমাৰ মাজত মিলা প্ৰীতি এনাজৰী যি আমাৰ মাজত বান্ধোন এইটো আমি থাকিছোঁ আৰু যি মানে মনত বেয়া ভাৱ সেইবিলাকো নাইকিয়া হৈ যায়। যোৱা বছৰ আমি হয়তো কিবা কাৰণত কাৰোবাৰ কাইজা পেচাৰ বা সৰু সুৰা মানে সংসাৰ খাৱাত কিবা থাকিলেও আজি আমি সেৱা কৰাৰ পিছত সকলো ক্ষেত্ৰত আমি কি বুলি কয় ক্ষমা খোজা এনেকৈ আশীৰ্বাদ আমি লোৱা হ'ল। তো মই নামত MCLA তথাপিও মই মোৰ গাঁৱৰ জ্যেষ্ঠখিনিক মই সকলোকে সেৱা কৰিছোঁ। এইটো আৰু পৰম্পৰা ৰক্ষা কৰিবই লাগিব। এইখন পৰম্পৰাখন বছৰ আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা আমি দেখা পাই আছোঁ। তাৰ পৰা কিমান আগৰ পৰা চলিছে মই নাজানো। মই যেতিয়াৰ পৰা দেখা পাইছোঁ সেইটো মই এবাউট 30 years মোৰ মানে এজ 34 ৰানিং চলি আছিল। তেতিয়াৰ পৰা মই মানে যেতিয়া জনা হ'ল 3 বছৰ 4 বছৰৰ পিছত তেতিয়া দেউতাহঁতে মানে আৰম্ভ কৰিছিল। প্ৰায় 35 years মান হ'ল। কিন্তু তাৰ আগতে বাথৌৱে আছিল, মানে বলি দিয়া বাথৌটো আছিলে আৰু তেতিয়া আমি ফুল বাথৌত আহিলোঁ। 91ত আহিছে ফুল বাথৌ। চাওক, ঈশ্বৰৰ ইচ্ছা আমাৰ মাজত বহুত মানুহে হেৰাইছে, যেনেকৈ আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াও আজি আমাৰ মাজত নাই। এতিয়া আমাৰ কণ্ঠশিল্পী সেইদিনাখনো মানে বড়োৰ ভিতৰতো বহুত মানে ভাল গায়কবিলাকো হৈছে। সেইটো যাবই লাগিব, ঈশ্বৰৰ ইচ্ছা। আমাৰো কেতিয়া যায় আমি নাজানো। ইয়াৰ মাজত জীয়াই থকা ব্যক্তিসকলেতো পৰম্পৰা ৰক্ষা কৰিব লাগিব। আমি জুবিনবিহীন বিহু এইবাৰ প্ৰথমবাৰ পাতিছোঁ, নহয়নে? তো সেইকাৰণে আমি তেখেতৰ শ্ৰীচৰণত আমি নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। তেখেতে য'তে আছে তেখেতে ভালে থাকক আৰু তেখেতৰ কি বুলি কয় পুনৰবাৰ আমাৰ আৰু পৃথিৱীত যাতে ভগৱানে তেখেতক মানুহ হিচাপে মানুহ অৱতাৰত জন্ম দিয়ক আৰু তেখেতৰ যি আধৰুৱা সপোন যাতে পূৰ্ণ হওক, আমি সেইখিনি আশা কৰিছোঁ। আৰু জুবিনবিহীন আমি খুব দুখ প্ৰকাশ কৰিছোঁ। তেখেতে এইবাৰ আমি বিহুত আমি তেখেতক দেখাবলৈ নাপাম। আৰু মই এইখিনিয়ে কওঁ যে ৰাইজক এইখিনিয়ে কওঁ মানে মনৰ সান্তনাৰ কাৰণে যে মানুহ সদায় জীয়াই নাথাকে, সেইটো আৰু নেচাৰৰ মানে ঈশ্বৰৰ ইচ্ছা। একদিন হ'লেও আমিও যাব লাগিব। তথাপিও আমাৰ নিজৰ পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমি নিজৰ বিহু উদযাপন কৰিবই লাগিব। অসমবাসী ৰাইজৰ কাৰণে সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে মানে শান্তিত থাকক, সদায় খুচিত থাকক, নিজৰ জীৱন যাপনত অসমখন সদায় আগবঢ়াৰ ক্ষেত্ৰত সদায় নিজৰ দায়িত্ব পালন কৰি যাওক। যাতে আমি অসমখন যি আমাৰ যেনেকৈ ডেভেলপ কৰিব লাগে, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ সপোন ৰচিছে সেইটো বাস্তৱত কৰিব লাগিলে সকলো ৰাইজে নিজৰ মনত এটা মানে ঠাম ল'ব লাগিব, যে নিজৰ মানে এটা পৰিকল্পনা কৰিব লাগিব যে আমি সকলোৱে মিলি অসম বনাই অহা